ফুট গধূলি ধাৰাবাহিকখনৰ আজি নিশা আহিবলগীয়া এপিছডৰ প্ৰমো বৰ্তমান মুকলি হৈছে আৰু আজিৰ প্ৰমোত আমি দেখিবলৈ পাইছোঁ ধাৰাবাহিকখন হ'বলৈ গৈ আছে বহুত বেছি ইণ্টাৰেষ্টিং। বলকচোন চাওঁ আজিৰ প্ৰমোত কি দেখিবলৈ পাইছোঁ। আজিৰ প্ৰমৰ প্ৰথম ভাগত আমি দেখিবলৈ পাইছোঁ অনামিকাই অনুক কৈ আছিল, নহয় মই কুলক্ষণী, জানো মই কুলক্ষণী নহয়। তেতিয়া আমি দেখিবলৈ পাইছোঁ অনুৱে মাত দিছিল, এইবোৰ চব তোৰ মনৰ ভ্ৰম, তাৰ বাহিৰে একো নহয়। পুনৰ অনামিকাই অনুক কৈছিল, কিন্তু মই যে কথাবোৰ পাহৰোঁ। তাৰপিছত আমি প্ৰমোদ দেখিবলৈ পাইছোঁ পৰিয়ে কৈ আছিল, দাদা পলি বোলাজনীয়ে তোমাক কি ধৰণে লৈছে তুমি জানা। তেতিয়া প্ৰিয়াংশুৱে মাত দিছিল, জানো। পুনৰ পৰিয়ে কৈছে, জানা কি জানা মোকো কোৱাচোন। তাৰপিছত আমি প্ৰমোদ দেখিবলৈ পাইছোঁ অনুৱে অনামিকাক কৈ আছিল, এটা কথাটো মই ঠিক বুজি পাইছোঁ যে এইখিনি সময়ততো মোৰ প্ৰয়োজন হৈছে। বন্ধু বান্ধৱীসকল আজি নিশা 8:30 বজাত ৰং টিভিত আহিবলগীয়া ফুট গধূলি ধাৰাবাহিকখন খুবেই বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। আপোনালোকে চাবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী আপডেটৰ বাবে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনো টিপি দিবলৈ একেবাৰে নাপাহৰিব।